আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি? যদি পোৱা নাই আপোনালোকৰ বাবে এইটো ভিডিঅ' বহুতেই হেল্পফুল আৰু ইম্পৰ্টেণ্ট, কিয়নো আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে নিশ্চয় এটা চৰকাৰী ঘৰ লাভ কৰিব। তো আপোনালোকে কেনেকৈ কি কৰিলে আপোনালোকে চৰকাৰী ঘৰ এটা লাভ কৰিব আজিৰ ভিডিঅ'ত আপোনালোকক জনাই দিয়া হ'ব। তো বন্ধুসকল, তাৰে আগত মোৰ এটাই ৰিকুৱেষ্ট, আপোনালোকে যে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ এইটো ভিডিঅ' বেছি বেছি শ্বেয়াৰ কৰিব। যিয়ে নহওক, যিসকল মানুহে চৰকাৰী ঘৰ মুঠতে একবাৰো পোৱা নাই সেই সকল মানুহৰ কাৰণে ভিডিঅ'টো, কাৰণ এইটো অকল যিসকল মানুহে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ কাৰণে। আৰু এটা কথা মই জনাই দিওঁ, আপোনালোকৰ যিসকল মানুহৰ চৰকাৰী ঘৰ পোৱা নাই ঠিকে আছে, কিন্তু যদি আপোনালোকৰ ঘৰত যদি পকী ঘৰ আছে তেতিয়াহ'লে কিন্তু আপোনালোকে এই ফৰ্মখন জমা দিয়াৰ পিছত আপোনালোকে চৰকাৰী ঘৰ লাভ নকৰে, কিয়নো পকী ঘৰ থকা মানুহক চৰকাৰে ঘৰ নিদিয়ে। তো আপোনালোকৰ যদি কেঁচা ঘৰ, আপোনালোকে নিশ্চয় এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে এটা চৰকাৰী ঘৰ লাভ কৰিব। আৰু আপোনালোকে কি কৰিলে লাভ কৰিব A to Z আজিৰ ভিডিঅ'ত জনাই দিয়া হ'ব। তো বন্ধুসকল, আপোনালোকে সৰ্বপ্ৰথম আপোনালোকৰ কাৰণে এখন ফৰ্ম আছে, এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি আপোনালোকৰ যিটো জিপি অফিচ পঞ্চায়ত আছে, গ্ৰাম পঞ্চায়ত, আপোনালোকে এই পঞ্চায়তত জমা দিব লাগিব। তো ফৰ্মখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব মই দেখাই দি আছোঁ। আৰু ফৰ্মখনৰ লিংক চলি থকা ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত এই ফৰ্মখনৰ লিংক দিয়া আছে। আপোনালোকে এই ফৰ্মখন এই ডিছক্ৰিপশ্যনৰ পৰা আপোনালোকে ডাউনলোড কৰি কম্পিউটাৰৰ দোকানৰ পৰা প্ৰিণ্ট আউট কৰি আপোনালোকে ফৰ্মখন ফিল কৰি আপোনালোকৰ আধাৰ কাৰ্ড, বেংক পাছবুক আৰু ভোটাৰ ID এইকেইটাৰ লগত আপোনালোকে জিপি অফিচত জমা দিব লাগিব। তো ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে মই দেখাই দি আছোঁ। চাব পাৰিছে এই ফৰ্মখনৰ মেইন ফৰ্ম। যদি আপোনালোকে এই ফৰ্মখন ফিল আপ কৰি আপোনালোকে জমা দিয়ে তেতিয়াহ'লে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিব, কিয়নো বহুত মানুহৰ অলৰেডি জিঅ' টেকিং হৈ গৈছে, ভেৰিফাই হৈ গৈছে, তথাপিও চৰকাৰী ঘৰ নাপায়। এই 2011 চনৰ চেঞ্চাছত নাম আছে, 2018 চনৰ চেঞ্চাছ হৈছে তাত নাম আছে, কিন্তু তথাপিও সেইসকল মানুহে চৰকাৰী ঘৰ লাভ কৰা নাই। তো আজিৰ ভিডিঅ'ত আপোনালোকে এই ফৰ্মখন জমা দিয়াৰ পিছত আপোনালোকে নিশ্চয় এটা চৰকাৰী ঘৰ লাভ কৰিব। তো ফৰ্মখন মই অলপমান জুম কৰি আপোনালোকক দেখাই আছোঁ। আৰু আপোনালোকক মই অলপ আগতে কৈ দিছোঁ, আপোনালোকে এই ফৰ্মখন চলি থকা ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সত এই ফৰ্মৰ লিংকটো পাই যাব। আপোনালোকে তাৰ পৰা ডাউনলোড কৰি আপোনালোকে কম্পিউটাৰৰ দোকানৰ পৰা প্ৰিণ্ট কৰি আপোনালোকে ফৰ্মখন জমা দিব। তো ফৰ্মখনত কেনেকৈ আপোনালোকে ফিল আপ কৰিব মই আপোনালোকক জনাই আছোঁ। তো বন্ধুসকল, আপোনালোকে ফৰ্মখনৰ ফাৰ্ষ্টত আপোনালোকে চাব পাৰিছে ইয়াতে দি আছে মাননীয় পতি। তো আপোনালোকে এনেকৈ চাব পাৰিছে। তো ফাৰ্ষ্টত আপোনালোকৰ নিজৰ নাম যিটো আছে আপোনালোকৰ নামটো দিব, যিজন এপ্লিকেণ্ট এই এপ্লিকেণ্টৰ নামটো আপোনালোকে ইয়াতে বহাই দিব। দিয়াৰ পিছত ইয়াতে চাব পাৰিছে গাঁও পঞ্চায়তৰ সভাপতি, প্ৰেচিডেণ্ট, সম্পাদক, ছেক্ৰেটাৰী। তো আপোনালোকে এনেকৈ চাব পাৰিছে। আপোনালোকে যদি এই ফৰ্মখন আপোনালোকৰ পঞ্চায়তত যদি আপোনালোকে প্ৰেচিডেণ্টত জমা দিয়ে তেতিয়াহ'লে আপোনালোকে প্ৰেচিডেণ্ট ইয়াতে চাব পাৰিছে, তাৰ তলত আপোনালোকে শুদ্ধ চিন দি দিব। তাৰ আপোনালোকে যদি ছেক্ৰেটাৰীৰ হাতত জমা দিয়ে আপোনালোকে ছেক্ৰেটাৰী যিটো চাব পাৰিছে ইয়াতে শুদ্ধ চিন দি দিব। তো আপোনালোকে যদি এনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰিব, কৰাৰ পিছত ইয়াতে চাব পাৰিছে জিলা। তো আপোনালোকৰ যিখন ডিষ্ট্ৰিক্ট হয় আপোনালোকৰ জিলা, এই জিলাখনৰ নাম ইয়াতে দিব। দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে তাৰিখ। তো আপোনালোকৰ যিদিনাখন আপোনালোকে ফৰ্মখন জমা দিব সেই দিনাৰ ডেটটো ইয়াতে বহাই দিব। দিয়াৰ পিছত চাব পাৰিছে ইয়াতে বহুত কেইখন ইয়াতে আপোনালোকৰ ডিছক্ৰিপশ্যন দিয়া আছে। এইখিনি আপোনালোকে একবাৰ ভালকৈ পঢ়ি চাব, চোৱাৰ পিছত আপোনালোকে ফৰ্মখন ফিল আপ কৰিব। তো এতিয়া আপোনালোকে ওপৰফালে ফৰ্মখনত চাব পাৰিব, তলফালে তলফালে আপোনালোকে ফৰ্মখনত চাব পাৰিব ইয়াতে দিয়া আছে নাম। তো আপোনালোকৰ নিজৰ নামটো ইয়াতে বহাই দিব। দিয়াৰ পিছত ইয়াতে চাব পাৰিছে পিতা বা স্বামী। তো আপোনালোকৰ যিজন ৰিলেটিভ গাৰ্জিয়ান হয়, আপোনালোকৰ যিজন গাৰ্জিয়ান আছে সেই গাৰ্জেনৰ নামটো ইয়াতে বহাই দিব। দিয়াৰ পিছত আপোনালোকে গাঁৱৰ নামটো বহাই দিব, ৱাৰ্ড নম্বৰ বহাই দিব, জিলাৰ নাম বহাই দিব আৰু আপোনালোকৰ ফোন নম্বৰ এটা দিব, কিয়নো ফোন নম্বৰটো আপোনাৰ যিটো এক্টিভ থকা ফোন নম্বৰ, যিটো ৰানিং ফোন নম্বৰ আপোনালোকৰ এক্টিভ হৈ আছে মোবাইল ফোন নম্বৰটো, সেই নম্বৰটো ইয়াতে বহাই দিব। দিয়াৰ পিছত ইয়াতে যিটো চাব পাৰিছে এই ইয়াতে আপোনালোকে আপোনালোকৰ নিজৰ চহী কৰি দিব। আপোনালোকে যদি চহী কৰিব পাৰে তো আপোনালোকে ছিগনেচাৰ কৰিব, আৰু যদি আপোনালোকে নোৱাৰে তো বুঢ়া আঙুলিৰ চাপটো ইয়াতে দিলে হৈ যাব। তো এনেকৈ আপোনালোকে ফৰ্মখন ফিল আপ কৰি লোৱাৰ পিছত বন্ধুসকল, এই ফৰ্মখনৰ লগত মই আৰু আপোনালোকক জনাই দিছোঁ, আপোনালোকে এই ফৰ্মখনৰ লগত আপোনালোকৰ যে আধাৰ কাৰ্ডখন যদি আছে, আপোনালোকৰ আধাৰ কাৰ্ডখন আৰু আপোনালোকৰ বেংক একাউণ্ট আৰু আপোনালোকৰ ভোটাৰ ID এই তিনিটা বস্তু আপোনালোকে এই ফৰ্মখনৰ লগত এটেচ কৰি আপোনালোকৰ যিটো জিপি অফিচ আছে পঞ্চায়ত, গ্ৰাম পঞ্চায়ত, আপোনালোকে তাত জমা দিয়াৰ লগে লগে আপোনালোকে কেইদিন পিছত আপোনালোকৰ ঘৰত ব্লকৰ পৰা অফিচাৰ আহিব, GRS আহিব। অহাৰ পিছত আকৌ আপোনালোকৰ ঘৰত ছাৰ্ভে কৰিব, আপোনালোকে চৰকাৰী ঘৰ পাবনে নাই। আপোনালোকৰ ঘৰত যদি পকী ঘৰ থাকে আপোনালোকে নাপায়, মই আগতে কৈ দিছোঁ। তো আপোনালোকে এনেকৈ ফৰ্মখন ফিল আপ কৰি জিপি অফিচত জমা দিয়াৰ পিছত আপোনালোকে কেইদিনমান পিছত আপোনালোকে
নিশ্চয় এটা চৰকাৰী ঘৰ লাভ কৰিব। তো বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টোত আপোনালোকে কিবা জানিব পাৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এটা লাইক কৰিব, আৰু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তলৰ পৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ এইটো ভিডিঅ' বেছি বেছি শ্বেয়াৰ কৰিব। তো যিয়ে নহওক আজিলৈ জয় আই অসম।